আজি ডিছকাশ্যনৰ ভাগটো হৈছে পাঠ্যক্ৰমৰ বুজা অৰ্থাৎ আণ্ডাৰষ্টেণ্ডিং কাৰিকুলাম। তাৰ লগত বিভিন্ন ধৰণৰ সমাজত কেনেকুৱা ধৰণৰ ব্যৱহাৰ বা শিক্ষাৰ্থীৰ লগত কেনেকুৱা ধৰণৰ সমাজৰ প্ৰয়োজনীয়তাসমূহ আমি বিভিন্ন ভিত্তিত বা তাৰ ফলস্বৰূপে কি হ'ব পাৰে সেইসমূহ আমি আলোচনা কৰিম। বিভিন্ন ধৰণৰ পাঠদানৰ বাছনি বিলাক আমি কেনেকে বিষয়বস্তুবোৰ আমি বিভিন্ন প্ৰস্তুতি কৰাত আমি কঠোৰভাৱে আমি তাৰ লগত উপস্থিত হৈ থাকে সেইখিনি সমূহ আলোচনা কৰাৰ লগতে মুক্তিসংগতভাৱে কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি চিন্তা কৰিব পৰা যায় সেই বিষয়সমূহ আমি বৈধতাসমূহ আমি আলোচনা কৰিম। যেতিয়া আমি কওঁ যে বিভিন্ন ধৰণৰ সমাজৰ প্ৰয়োজনীয়তাসমূহ বা বিভিন্ন ধৰণৰ যেতিয়া ষ্টুডেণ্টছসমূহ শিক্ষাৰ্থীসমূহ কেতিয়াবা কি হয় যে বিভিন্ন ধৰণৰ বৌদ্ধিক বা মানসিক যোনখিনি বিকাশৰ লগত তেওঁলোকৰ গোটেই শিক্ষা ব্যৱস্থাত তেওঁলোকৰ পাঠ্যক্ৰম জড়িত হৈ থাকে আৰু সেই পাঠ্যক্ৰমৰ এটা গুৰুত্বপূৰ্ণ আহিলাই হৈছে যে সেই সময়ত যেতিয়া আমি এটা কামটো যেতিয়া সম্পূৰ্ণ কৰোঁ ফুলফিল কৰোঁ তেতিয়া কি হয় যে সেই পাঠ্যক্ৰমত বিভিন্ন ধৰণৰ কিছুমান আগতে প্ৰি ডিটাৰমাইন বুলি যাক কয় অৰ্থাৎ পূৰ্ব নিৰ্ধাৰিত হৈ থাকে সেইখিনি লক্ষ্য আৰু সেই লক্ষ্য ভিত্তিতে আমি উদ্দেশ্যসমূহ আমি তৈয়াৰ কৰোঁ। উদ্দেশ্যৰ লগতে কিছুমান এনেকুৱা ধৰণৰ বিষয়বস্তু সংঘটিত হৈ থাকে যাৰ ফলত আমাৰ শিক্ষণৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাসমূহ থাকে আৰু তাৰ লগতে নিৰ্ধাৰিত লক্ষ্যৰ লগত আমাৰ কিছুমান এনেকুৱা ধৰণৰ উদ্দেশ্য থাকে যাৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলৰ শিক্ষণৰ বাবে প্ৰস্তুত কৰা হয়। ঠিক আছে, তো সেই প্ৰস্তুতিৰ যদি শিশুসকলৰ শিক্ষণ আমি চাওঁ তেতিয়া আমি গম পাওঁ যে তাৰ লগত হ'বলগীয়া শিক্ষণৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ বিষয়বস্তু বা বিভিন্ন ধৰণৰ মাপকাঠি এইখিনি আমি সদায় পূৰণ কৰিব লাগিব আৰু এই মাপকাঠিৰ জৰিয়তেও কেতিয়াবা কি হয় যে নিৰ্ধাৰিত কৰি পেলাই আমি লক্ষ্যসমূহ আলোচনা কৰোঁ আৰু তাৰ লগত সেই ভিত্তিত কিছুমান শিক্ষাৰ্থীসকলৰ আমি বিভিন্ন ধৰণৰ প্ৰস্তুতিত কৰাত আমি সহায় কৰোঁ। সেই প্ৰস্তুতি কৰাৰ লগতে কেতিয়াবা এনেকুৱা হয় যে কাৰ্যক্ৰমবিলাক এনেকুৱা ধৰণৰ হ'ব লাগে য'ত শিক্ষণৰ বিভিন্নভাৱে ব্যৱহাৰ কৰা বিষয়বস্তুত কিছুমান মাপকাঠি আমি পুনৰ কৰিব লাগিব আৰু সেই পুনৰ কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ কেতিয়াবা শিক্ষণৰ বাবে বিভিন্ন ধৰণৰ প্ৰস্তুতি হৈ থকা আমি কঠোৰভাৱে আমি নিৰ্ধাৰিত কৰিব পাৰোঁ আৰু সেই কৰা উচিত হয়। যেতিয়া শিশুৱে শৈশৱৰ অৱস্থাত কিছুমান কৈশোৰ উপনীত হৈ থাকে তেতিয়া আমাৰ অংশিকভাৱে 12 বছৰৰ আৰু তাৰ ওপৰত যিমান বয়সত উপনীত হৈ থাকে সেইখিনি তেতিয়া আমাৰ তেওঁলোকে যুক্তিসংগতভাৱে চিন্তা কৰিব পাৰে আৰু সেই চিন্তা কৰাৰ জৰিয়তে তেওঁলোকে সদায় বিমূৰ্তি বিষয়সমূহ তেওঁলোকে আলোচনা কৰিব লাগে আৰু এই আলোচনা কৰাৰ লগতে তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান অৱস্থাত তেওঁলোকে পৰিণত হয় যোনবোৰ তেওঁলোকৰ পাঠ্যক্ৰমৰ লেনদেন বা তেওঁলোকৰ বিভিন্ন ধৰণৰ ভাষা যোনসমূহ ব্যৱহাৰ কৰে সেইখিনি সদায় শিক্ষাৰ্থীৰ শিক্ষণৰ লগত আমাৰ জড়িত হৈ থাকে আৰু যেতিয়াই কওঁ যে শিক্ষণৰ যোনসমূহ ভাষা সেইখিনি আমি কেনেকুৱা ধৰণৰ ফেক্টৰছ বা কেনেকুৱা ধৰণৰ মাপকাঠিৰ লগত জুখিব পাৰোঁ যেতিয়া শৈশৱৰ অৱস্থাত অৰ্থাৎ চাইল্ডহুডৰ টাইমত যেতিয়া এটা শিশু সৰুৰে পৰা যেতিয়া বিভিন্ন ধৰণৰ তেওঁ যেতিয়া এটা চাইল্ডহুড ষ্টেজটো যেতিয়া পায় সেই ষ্টেজটো শৈশৱৰ যেতিয়া ষ্টেজটো উপনীত হয় তেতিয়া দেখা যায় যে অধিকাংশভাৱে মানে প্ৰায়ভাগে কি হয় যে সেইখিনি সময়ত যিমান তেওঁলোকৰ বয়সৰ যিমানখিনি বিকাশ তাৰ লগত তেওঁৰ মানসিকভাৱে বা শাৰীৰিকভাৱে বা বিভিন্ন ধৰণৰ বৌদ্ধিকভাৱে চবফালে তেওঁলোকৰ বিকাশ হোৱাটো খুবেই বেছি দৰকাৰী আৰু তেওঁলোকৰ এই যোনখিনি কথাৰ যুক্তি সেইখিনি তেওঁলোকে সদায় লাহে লাহে তেওঁলোকৰ যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা ক্ষমতাটো আমি বঢ়াব চেষ্টা কৰিব লাগে অৰ্থাৎ লজিকেল হ'বলৈ শিকাব লাগে তো তাৰ লগত এটা সদায় বিষয়বস্তু থাকে সেই বিষয়বস্তুত উপলব্ধি হ'বৰ কাৰণে তেওঁলোকক বুজিব পৰা আমি অৱস্থাত দেখিবলৈ পাওঁ। গতিকে কেতিয়াবা কি হয় যে গোটেইখিনি আমি শিকোৱা বিষয়বস্তু বা তাৰ লগত পাঠ্যক্ৰমৰ যিমানখিনি আমাৰ লেনদেন থাকে সেই লেনদেনৰ লগতে ব্যৱহাৰ কৰা ভাষা সেইটো কিন্তু বুজি পাব লাগিব যিহেতু
ভাষাটো এনেকুৱা এটা মিডিয়াম হয় য'ত আমি ক্লাছৰুমত পঢ়াবলৈ আমি সেই ভাষাটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কনচেপ্টবোৰ আমি ল'ৰা ছোৱালীৰ মাজত দাঙি ধৰোঁ। তো এই গোটেই ভাষা দুয়োটা শিক্ষাৰ্থীৰ লগত আমাৰ সদায় এটা সংলেখন লাগে আৰু সেই শিক্ষণৰ যোনটো আমাৰ ক্ষমতা থাকে তাৰ ভিতৰতে সদায় থাকিব লাগে। কেতিয়াবা কি হয় যে যোনখিনি আমাৰ লাৰ্নাৰ্ছ বিলাকৰ যোনখিনি এক্সপেক্টেশ্যনছ থাকে ফ্ৰম এ টিচাৰ, সেই এক্সপেক্টেশ্যনছখিনি যাতে ফুলফিল হয় আৰু টিচাৰৰ যোনখিনি এক্সপেক্টেশ্যনছ থাকে সেইখিনিও যাতে ফুলফিল হয়, যাতে ল'ৰা ছোৱালীয়ে বুজি পায় আৰু সেই আণ্ডাৰষ্টেণ্ডিং লেভেলটো চাবলৈ আমাৰ বিভিন্ন ধৰণৰ যাতে আমাৰ কগনিটিভ ডেভেলপসমূহ হয়, যেনেকে নয়িং হ'ব পাৰে বা বিভিন্ন ধৰণৰ সাইকোমটৰ যোনখিনি এক্টিভিটিছ থাকে সেই গোটেইখিনি আমাৰ এই বয়সৰ লগে লগে উপনীত হোৱা দেখা যায়। এতিয়া কি হয় যে শিক্ষাৰ্থীসকলৰ বাবে সেই বিভিন্ন ধৰণৰ যোনবোৰ বিষয়বস্তুৱে তেওঁলোকে অলপ আকৰ্ষণীয় পাব লাগে, তেতিয়া তেওঁলোকৰ কি হয় যে ব্যক্তিত্বত বা বিভিন্ন ধৰণৰ মনোভাৱ বা সেই আগ্ৰহৰ লগত খাপ খাব লাগে আৰু যদি খাপ খায় তেনেহ'লে প্ৰাসংগিক হ'ব লাগে। সেই প্ৰাসংগিকৰ লগতে তেওঁলোকৰ কিছুমান কেতিয়াবা কি হয় যে ভৱিষ্যতলৈ তেওঁলোকৰ জীৱনৰ বাবে যি উপযোগী হ'ব লাগে, যোনখিনি অৰ্থাৎ তেওঁলোকৰ পঢ়োৱা যোনখিনি বিষয়বস্তু সেইখিনি যদি প্ৰেক্টিকেল এটা ইমপ্লিকেশ্যন হ'ব লাগে, তো সেই প্ৰেক্টিকেল ইমপ্লিকেশ্যনৰ লগত যদি তেওঁলোকৰ কেতিয়াবা এইটো হয় যে তেওঁলোকৰ উপলব্ধি কৰিব পাৰে, সেই উপলব্ধি কৰাৰ তেন্তে তেওঁলোকে ইয়াক গুৰুত্বপূৰ্ণ ভাৱে তেওঁলোকে ল'ব পৰা যায়। আৰু এই ভালকৈ শিকিবৰ কাৰণে বা শিকোৱা যোনটো বিষয় থাকে সেইখিনি বৈধতা সদায় থাকিব লাগে, অৰ্থাৎ ভেলিডেশ্যন লাগে। তো ভেলিডেশ্যনৰ লগতে ই প্ৰামাণিক আৰু বাস্তৱিক হ'ব লাগে, অৰ্থাৎ বাস্তৱিক যোনবোৰ কনচেপ্ট প্ৰেক্টিকেল ইউজ হয় বা প্ৰেক্টিকেলিবিলিটি আছে, তো সেইখিনিৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু প্ৰাসংগিকতাৰ ওপৰত কথা কৈছে, তো এই প্ৰাসংগিকতাৰ খিনি আমাৰ সেই ভৱিষ্যত জীৱনটো তেওঁলোকৰ তৈয়াৰ কৰে। তো ইয়াৰ তাৎপৰ্য কি হয় সেইখিনি ভাবি চাব লাগে, অৰ্থাৎ আউটপুটটো যি শিকোৱা হয় যে সেইটোৱে কোনোবা নহয় কোনোবা প্ৰকাৰত তেওঁলোকৰ ব্যক্তিত্ব সদায় বিকাশত সহায় কৰে বা অৰিহণা জগাৰ চেষ্টা কৰে। ইয়াৰ ফলত স্বাৱলম্বী হ'ব লাগে আৰু তেওঁলোকৰ যি শিকে সেইবোৰ তেওঁলোকক সদায় স্বাধীন হ'বলৈ সহায় কৰিব লাগে, অৰ্থাৎ তেওঁলোকে যাতে ইণ্ডিপেণ্ডেণ্ট হয়। তো ইয়াৰ সম্ভাৱনীয়তা থাকিব লাগে, এইটো হয়। আৰু তাৰ লগত সময় সম্পদ বা যিমানখিনি আমাৰ খৰচৰ ক্ষেত্ৰত যিমানখিনি সম্ভৱ হ'ব পাৰে সেইখিনি হ'ব লাগে। আৰু বৰ্তমান আমাৰ যোনটো অৰ্থ থাকে সেইখিনি আমাৰ অৰ্থ ৰাজনৈতিক দিশটো, অৰ্থাৎ আমাৰ যোনটো পলিটিকেল কাম, আমাৰ যোনটো গোটেই ইকনমিকেলি আমাৰ যোনখিনি জলবায়ুৰ লগত খাপ খোৱা হ'ব লাগে সেইখিনিৰ লগত যাতে মেটচ হয়। আৰু তাৰ লগত বিভিন্ন ধৰণৰ আমাৰ যেনেকে জাতিটোৰ লালন পালন কৰাৰ এটা ফিলচফিকেল ৱেট থাকে, অৰ্থাৎ দাৰ্শনিক দিশ থকাটো উচিত, তাৰ লগত সাংস্কৃতিক দিশে হওক বা নৈতিক মূল্যবোধে হওক, এই গোটেইখিনি বীজ সিজিবলৈ আমাৰ সদায় সক্ষম হ'ব লাগে বুলি কয়। তো এই সক্ষমতাত খুব বেছি গুৰুত্ব দিছে। এনে হ'ব লাগে যাতে জনসাধাৰণৰ অৰ্থনৈতিক বিকাশ আৰু নিযোগ যোনখিনি থাকে সেইখিনি যাতে তেওঁলোকৰ সম্ভাৱনাৰ মুকলি কৰিবলৈ যাতে সক্ষম হয়। তো ঠিক এই গোটেইখিনি আমাৰ সম্ভাৱনা বা তাৰ লগত বিভিন্ন কেৱল এইটোৱে নহয় যে মূল্যবোধে অকল মানে নীতি শিকাব পাৰে, কিন্তু তেওঁলোকৰ যোনটো নিজৰ ব্যক্তিগত অৰ্থাৎ তেওঁলোকৰ পাৰ্চনেল যোনটো আমাৰ অৰ্থনৈতিক বিকাশ থাকে সেইটো ডেভেলপ হোৱাটো ইম্পৰ্টেণ্ট। আৰু তাৰ লগত মই লাষ্ট ক্লাছতো কৈছিলোঁ যে ইণ্টাৰপাৰ্চনেল যোনটো স্কিল থাকে কমিউনিকেশ্যনৰ, অৰ্থাৎ ইণ্টাৰপাৰ্চনেল হয় বা ইণ্টাৰপাৰ্চনেল হয়, এইটোত যাতে তেওঁলোকৰ অৰ্থনৈতিকভাৱে বিকাশৰ বাবেও তেওঁলোকৰ যাতে সেইখিনি ধুনীয়াকে মানে চলাচলত মিলি থাকে। তো সেইটো বস্তু গুৰুত্ব দিব লাগে। আৰু তাৰ লগতে বিভিন্ন ধৰণৰ সমাজৰ প্ৰয়োজনীয়তা যোনসমূহ শিক্ষা আছে সেই শিক্ষা সমাজৰ বাবে হয়, গতিকে সমাজৰ প্ৰয়োজন গোটেইখিনি পূৰণ কৰিবলৈ হ'লে আমি সদায় সেই পাঠ্যক্ৰমতে জনসাধাৰণৰ প্ৰয়োজন আৰু আকাংক্ষাৰ ওপৰত ভিত্তি থাকে।
আৰু এই যেতিয়া আমাৰ ছ'চাইটিত যেতিয়া আমাৰ নিডছ থাকে, যেনেকে বিভিন্ন ধৰণৰ বিষয়বস্তু, যেনেকে আমি যদি কওঁ যে আমাৰ যোনবোৰ ৱেষ্ট মেনেজমেণ্ট থাকে, তো ৱেষ্ট মেনেজমেণ্টৰ যেনেকে এইটো এটা আমি এটা কনচেপ্ট হয়, য'ত আমাৰ সেইটো অকল কিতাপত পঢ়িলেই নহ'ব, কিন্তু আমি প্ৰেক্টিকেল ইমপ্লিকেবিলিটি বুলি যাক কয়, অৰ্থাৎ আমাৰ বাস্তৱতো সেইটো ইউজ হ'ব লাগিব। ৱেষ্ট মেনেজমেণ্ট থাকে বা ছলিড ৱেষ্ট মেনেজমেণ্টবোৰ যেতিয়া থাকে, মানে আমি যদি তাত থিয়ৰিটিকেল কনচেপ্ট পঢ়োঁ, যাতে সেইখিনিৰ কাৰণে বিভিন্ন ধৰণৰ মানুহৰ যাতে এটলিষ্ট যেতিয়া আমাৰ আৰ্টিফিচিয়েল ফ্লাড হওক বা যিমানখিনি তাৰ মাজত যাতে ৱেষ্ট মেনেজমেণ্টখিনিয়ে যাতে যদি প্ৰপাৰ হয়, তেনেহ'লে হয়তো আমাৰ যি ধৰণৰ সমস্যাবোৰ আহে হয়তো সেইখিনি নোহোৱা হ'ব পাৰে। তো আকাংক্ষিতভাৱে এইটো নিশ্চিতও নকৰে। তো বিভিন্ন ধৰণৰ সমাজৰ প্ৰয়োজনীয় শিক্ষা ব্যৱস্থাবোৰ, যেনেকে তাৰ ভিতৰতে হৈছে আমাৰ মূল্যবোধ শিক্ষা, অৰ্থাৎ ভেলু এডুকেশ্যন। তো এই মূল্যবোধ শিক্ষাত আমি বিভিন্ন ধৰণৰ মূল্যবোধ পঢ়োঁ। মূল্যবোধৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে, যেনেকে সামাজিক হ'ব পাৰে, তাৰপিছত বিভিন্ন ধৰণৰ শাৰীৰিক হ'ব পাৰে, বা আমাৰ বিভিন্ন ধৰণৰ ইকনমিকেল অৰ্থাৎ অৰ্থনৈতিক মূল্যবোধ, তো বা ৰাজনৈতিক মূল্যবোধ, চবফালে আমাৰ বিকজ গোটেই সমাজখনৰ ব্যৱস্থাটো আমাৰ এটা দিশৰ পৰাই নহয়, গোটেইখিনি এটা এটা মাপকাঠি জুৰিত হৈ পেলাই এটা সমাজৰ প্ৰয়োজনীয়তাবিলাক আমি গম পাওঁ। তো সেই ভিত্তিত হোৱাটো প্ৰয়োজন হয়। তো এই সমাজ বিজ্ঞানে কি কৰে, যেতিয়া আমি যিহেতু নামটোৱে সমাজ বিজ্ঞান বা ছচিয়লজি বুলি কওঁ, তাত আমাৰ যেনেকে ছচিঅ ষ্টেণ্ডছ ফৰ ছ'চাইটি আৰু লজি বুলি ক'লে আমি লগজ বুজাওঁ, অৰ্থাৎ ষ্টাডি অফ ছ'চাইটি। তো এই সমাজ বিজ্ঞানে কি কৰে, সমাজৰ বিভিন্ন ধৰণৰ অৱশ্যতাবোৰ, যোনবোৰ অৰ্থাৎ চান্সেছ থাকে, যোনবিলাক আমাৰ প্ৰব্লেম হ'ব পাৰে, বা বিভিন্ন ধৰণৰ চিনাক্তকৰণ কৰিবলৈ আমি এইবোৰ আইডেণ্টিফিকেশ্যন কৰোঁ প্ৰব্লেমছবোৰ, সেই চিনাক্তকৰণৰ বাবে বহুত বেছি সহায় কৰে। তো সেই সমাজ বিজ্ঞান হৈছে এনেকুৱা এটা বিষয়বস্তু য'ত সমাজৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ আমি বিভিন্ন ধৰণৰ সমস্যাবোৰ সমাধান কৰাত আমি সহায় হয়। তো এই জনসাধাৰণৰ যিমানখিনি আমাৰ শ্ৰেণীত বিভিন্ন ধৰণৰ আমি ৰেখা যোগ কৰিব পাৰোঁ, তাৰ ভিতৰত আকাংক্ষিকভাৱে আমি মষ্ট ইম্পৰ্টেণ্টলি আমি 3টা শ্ৰেণীৰ উদ্দেশ্যৰ দ্বাৰা আমি পালন কৰিব পাৰি। 3টা শ্ৰেণী থাকে। প্ৰথমটো হৈছে বিষয়বস্তুৰ উদ্দেশ্য, অৰ্থাৎ আমাৰ যোনটো কণ্টেণ্ট থাকে, কি কণ্টেণ্ট, ছাবজেক্ট মেটাৰটো আমি ভিত্তি কৰি। ছেকেণ্ডটো হৈছে জীৱনৰ দক্ষতাৰ লক্ষ্য, অৰ্থাৎ আমাৰ স্কিল হ'ব লাগিব। সেই স্কিল হ'বৰ কাৰণে যোনখিনি আমাক লক্ষ্যত আমি উপনীত হ'ব লাগিব, তাৰ বাবে কয়। তাৰ লগত পদ্ধতিগত দক্ষতাৰ লক্ষ্য, অৰ্থাৎ পদ্ধতিগত দক্ষতা মানে কি পদ্ধতি, কি মেথড দি আমি সেই স্কিলটো আমি একুৱায়াৰ কৰিম, তো সেইটো এটা লক্ষ্য হয়। তো সমাজ বিজ্ঞানে এই 3টা দিশ আলোচনা কৰে। যোনটো পাঠ্যক্ৰমত গুৰুত্বপূৰ্ণ উপাদান থাকে, সেইখিনি ইয়াৰ ওপৰত সমূহকৈ আমি এটা আলোচনা কৰিব পাৰোঁ। যেনেকে প্ৰথমটোৱে হৈছে বিষয়বস্তুৰ উদ্দেশ্য। তো বিষয়বস্তুৰ উদ্দেশ্য বুলি ক'লে শিক্ষা বা ব্যৱহাৰিক হ'বলৈ হ'লে আমি জনসাধাৰণৰ বিভিন্ন ধৰণৰ প্ৰয়োজনীয়তাসমূহবিলাক আমি ভিত্তি কৰি চাব লাগিব, আৰু তাৰ লগত ই সমাজৰ বিভিন্ন ধৰণৰ প্ৰয়োজনীয়তাবিলাক আমি বিশেষসকলৰ বাবে নিৰ্বাচন কৰে, আৰু সেই অনুসৰি সদায় শিক্ষণৰ অভিজ্ঞতাৰ বিষয়ে সিদ্ধান্ত লয়, যিয়ে শিক্ষাৰ্থীসকলক প্ৰয়োজনীয়তাবিলাক জ্ঞান, দক্ষতা আৰু মনোভাৱে সজ্জিত কৰে। এতিয়া বিষয়বস্তুৰ উদ্দেশ্যসমূহৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলৰ বিভিন্ন মৌলিক ক্ষেত্ৰৰ, যেনে ভাষা, গণনা আদি জ্ঞান আৰু দক্ষতা আহৰণ কৰাত সহায় কৰে। তো সেই সহায় সিদ্ধান্ত লৈ পেলাই আমি বিভিন্ন ধৰণৰ মনোভাৱৰ সজ্জিত কৰিব পাৰোঁ, আৰু সেই বিষয়বস্তুৰ উদ্দেশ্যসমূহৰ আমি লক্ষ্য বেছি শিক্ষাৰ্থীসকলৰ বিভিন্ন মৌলিক ক্ষেত্ৰত, যেনে ভাষা, গণনা আদি জ্ঞান আৰু দক্ষতা আহৰণ কৰিব পাৰোঁ। শিক্ষাৰ্থীসকলৰ এটা গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা হৈছে যে যোগাযোগৰ আমাৰ যিমানখিনি উপায় আছে,
সেইখিনি আমি তেওঁলোকক ভাষা শিকোৱা হয়, তেওঁলোকক গণনাৰ দক্ষতাও আহৰণ কৰিব লাগিব, সেয়েহে তেওঁলোকক গণিত শিকোৱা হয় আৰু বিভিন্ন বিজ্ঞানৰ বিষয়েও অলপ জানিব লাগিব। গতিকে তেওঁলোকক ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞান শিকোৱা হয় বুলি কোৱা যায়। শিক্ষাৰ্থীসকলে ইতিহাস, ভূগোল, অৰ্থনীতি এইবোৰ ছাবজেক্ট যেনেকৈ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, নাগৰিক বিজ্ঞান অৰ্থাৎ আমি পলিটিকেল চায়েন্স বুলি ক'ব পাৰোঁ, আদিৰ সৈতে বিভিন্ন ধৰণৰ পৰিচিত হোৱাটো প্ৰয়োজন, অৰ্থাৎ গোটেইসমূহৰ বিষয়ে তেওঁলোকে জানাটো প্ৰয়োজন হয়। তো এই সকলোবোৰ বিষয়বস্তুৰ লক্ষ্যৰ অধীনত আমি এইটো হ'ব পাৰে যে বিশেষভাৱে তেওঁলোকৰ সেই বিদ্যালয়ৰ পৰ্যায়ত, কাৰণ ইয়াৰ দ্বাৰা কি হয় যে যোনখিনি বিকাশ হ'ব লাগে বা শিক্ষাৰ্থীসকলৰ যোনখিনি সাধাৰণতে সেইখিনি সমস্যাবোৰৰ প্ৰতি তেওঁলোকে সজাগ হয়, অৰ্থাৎ আৱেৰনেছ ক্ৰিয়েট হয়। তো এই সজাগতা প্ৰদান কৰাটো সহায় কৰে। আৰু তাৰ লগতে কিছুমান জীৱনৰ দক্ষতাৰ উদ্দেশ্য, যোনটো দ্বিতীয়টো পইণ্ট, সেইটো হৈছে আগতে যেতিয়া আমি আলোচনা কৰোঁ তেতিয়া আমি কিছুমান বিষয়বস্তুত গম পাওঁ যে অধ্যয়নৰ সাধাৰণ ক্ষেত্ৰসমূহ জ্ঞান আৰু দক্ষতাৰ আহৰণৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে শিকিবলগীয়া দক্ষতাৰ আন এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হ'ল জীৱনৰ দক্ষতা, অৰ্থাৎ যোনখিনি আমাৰ লাইফ স্কিল বুলি কয়। তো এই জীৱন দক্ষতা হৈছে এনে দক্ষতা যিয়ে শিক্ষাৰ্থীসকলক আমাৰ জীৱনৰ সমস্যাসমূহ তেওঁলোকে সহজ কৰিব পাৰে আৰু আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে। তো আত্মবিশ্বাস তেওঁলোকৰ সন্মুখীন হ'ব পাৰে, ক্ষমতা বৃদ্ধি কৰিব পাৰে, কিন্তু এইবোৰ সমস্যা সমাধানৰ যোনখিনি মেইন আচৰণ থাকে, যিয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ জীৱনত বহুত বেছি সহায় কৰে। তো আত্মবিশ্বাস থাকিলে যোনটো আমাৰ চেল্ফ কনফিডেন্স থাকে সেইখিনিত সহায় কৰে, বা ক্ষমতাই কি কৰে যে তেওঁলোকক দৈনন্দিন জীৱনৰ যোনখিনি দাবী থাকে সেইখিনি প্ৰত্যাহ্বানৰ সৈতে ফলপ্ৰসূভাৱে আমাৰ মোকাবিলা কৰিবলৈ সক্ষম কৰে। ঠিক তেনেকৈ জীৱনৰ দক্ষতা বুলি ক'লে শিক্ষাৰ্থীৰ জীৱনৰ আমাৰ বিভিন্ন ধৰণৰ আচৰণ দিয়াত সহায় কৰে আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ জীৱনত বহুত বেছি সহায় কৰে। ঠিক তেনেকৈ জীৱনৰ দক্ষতা বুলি ক'লে আমি লাইফ স্কিল বুলি ক'লে তেনেকৈ গম পাওঁ। এইটো কাৰণে বহুত স্কুলত আমাৰ লাইফ স্কিল ক্লাছেছ থাকে। এতিয়া তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ যোনটো আমাৰ সমস্যা সমাধান বুলি কওঁ আমি, তো জীৱনৰ দক্ষতাত সেই সংখ্যাত আমাৰ কেইবাটাও থাকে, মানে বহুতটা থাকে, কিন্তু মূল জীৱন দক্ষতা বুলি গণ্য কৰা কেইটামান আমি আয়ত্ত কৰিব লাগিব। আৰু ইয়াৰ কিছুমান যেনে আত্মসন্মান, তাৰপিছত আত্মসচেতনতা, মানসিক চাপ আৰু বিভিন্ন আৱেগৰ সৈতে আমি মোকাবিলা কৰাটো তাই নিজকে ভালদৰে বুজিবলৈ আৰু পৰিচালনা কৰিবলৈ সহায় কৰে বুলি কয়। আন কিছুমান জীৱনৰ দক্ষতাই যেনে ফলপ্ৰসূভাৱে যোগাযোগ কৰে বা আমাৰ আন্তঃব্যক্তিগত সম্পৰ্ক আদি আমাক আনৰ লগত সদায় সহযোগপূৰ্ণভাৱে মিলিবলৈ সহায় কৰি আহিছে। তো এই সমস্যা সমাধান বা বিভিন্ন ধৰণৰ সমালোচনামূলক সৃষ্টিশীল কিছুমান চিন্তাধাৰা থাকে, যেনেকে আমি ইয়াতে কওঁ যে সৃষ্টিশীল চিন্তাধাৰা বুলি ক'লে কিছুমান আমাৰ লজিকেল ৰিজনিং হয়, এটা লজিকেল ৰিজনিং আৰু এটা হৈছে আমাৰ ডাইভাৰ্জেন্ট থিংকিং। আৰু সৃষ্টিশীল বুলি ক'লে আমি কি বুজো? ক্ৰিয়েটিভ। তো ক্ৰিয়েটিভ থিংকিং আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ, তো এনেকুৱা ধৰণৰ আমাৰ যোনবোৰ থিংকিং হয়, তো এনেকুৱা সমস্যা সমাধান আদি গোটেইখিনি আমাক জীৱনৰ দক্ষতাই আমাক জীৱনৰ সমস্যাসমূহ চম্ভালিবলৈ সহায় কৰে বুলি কয়। তো এইখিনি সহায় কৰাৰ লগতে আৰু বিভিন্ন ধৰণৰ মুঠতে এনেকুৱা কৰে যে জীৱনৰ দক্ষতাই আমাক এনেদৰে
শক্তিশালী কৰে যাতে আমি আমাৰ জীৱনৰ সমস্যাৰ সৈতে আমি ফলস্বৰূপভাৱে আমি আমনা চামনা কৰিব পাৰো। তো সেইটো কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট হয় আমাৰ স্কিল্ড পাৰ্চন হোৱাটো। তো তাৰ লগতে তৃতীয়টো যোনটো মাপকাঠি আছিলে সেইটো হৈছে পদ্ধতিগত দক্ষতাৰ উদ্দেশ্য। অৰ্থাৎ মেথড আছে, পদ্ধতি আছে, সেই পদ্ধতিৰ ভিত্তিতহে সেই দক্ষতা আমি কৰিব পাৰো। তো বিষয়বস্তুৰ উদ্দেশ্য বুলি ক'লে বা জীৱনৰ দক্ষতাৰ উদ্দেশ্য বুলি ক'লে আমি শিকাৰুসকলে কি কৰো যে আহৰণ কৰিবলগীয়া দক্ষতা আন এটা শ্ৰেণী হ'ল পদ্ধতিগত দক্ষতা। শৈশৱৰ সামাজিকৰণ বহুখিনি অনানুষ্ঠানিকভাৱে আছে, কিন্তু শৈশৱৰ বাহিৰত ইয়াৰ কিছুমান দিশত আনুষ্ঠানিক প্ৰশিক্ষণৰ প্ৰয়োজন। তাৰ লগত সমাজ বিজ্ঞানীসকলে সাংস্কৃতিকৰণ বুলি কোৱা শিক্ষাৰ এই দিশটোৰ অৰ্থ হ'ল প্ৰাপ্তবয়স্ক কালত নতুন দক্ষতা আৰু জ্ঞান আহৰণ কৰাটো। ঠিক তেনেকুৱা। তো সেইটো কাৰণে শৈশৱৰ সামাজিকৰণ বহুতখিনি আনুষ্ঠানিক হয়। সেইকাৰণে সমাজৰ বিভিন্ন ধৰণৰ অবিৰত আমাৰ যোনবোৰ অস্তিত্ব থাকে সেইখিনি সদায় নিৰ্ভৰ কৰে যে বিভিন্ন পেছাদাৰী অৰ্থাৎ বিভিন্ন আমাৰ প্ৰফেশ্যন তাৰ লগত বিশেষকৈ ব্যক্তিৰ যিমানবিলাক আমাৰ উপলব্ধতা থাকে তাৰ ওপৰত ভিত্তি কৰি থাকে। আৰু বিভিন্ন সামাজিক অনুষ্ঠানত কিছুমান পৰিচালনা কৰিবলগীয়া আমাৰ সমাজখনত যেনেকে বিভিন্ন ব্যক্তিয়ে পৰিচালনা কৰি ৰাখে, যেনেকে আমাৰ টিচাৰ হ'ব পাৰে, তাৰপিছত ক্লিনাৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ আমাৰ অফিচিয়েলছ হ'ব পাৰে, চিকিৎসক হ'ব পাৰে, অভিযন্তা হ'ব পাৰে, বা আমাৰ ৰোড চাইড লেবাৰ হ'ব পাৰে, তাৰ লগত বিভিন্ন ধৰণৰ আৰক্ষী হ'ব পাৰে, চিকিউৰিটি মানুহ হ'ব পাৰে, তো এনিথিং। তো প্ৰত্যেকৰে নিজৰ নিজৰ কিছুমান সেই গুণত স্কিলত তেওঁলোক এই কামটোত উপনীত হয়। তো সামাজিক অনুষ্ঠান পৰিচালনা কৰিবলৈ অকল এনেকুৱা নহয় কি যে এজন হলেই হ'ব। গোটেই তেতিয়া আমাৰ ছ'চিয়েল চিষ্টেমটো যাক কয়, অৰ্থাৎ সামাজিক যোনটো আমাৰ ব্যৱস্থা, সেই ব্যৱস্থাটো গোটেই খেলি মেলি হৈ যায়। তো প্ৰত্যেকৰে নিজৰ নিজৰ গুৰুত্ব আছে, প্ৰত্যেকটো কাম মানে প্ৰত্যেকটো ফেক্টৰ, প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকজন ইণ্টাৰ ৰিলেটেড হৈ আছে, প্ৰত্যেকটো ফেক্টৰ। যেনেকে এখন প্ৰপাৰ স্কুল চলিবলৈ আমাৰ অকল তাতে টিচাৰ্ছ থাকিলে নহ'ব, যেনেকে প্ৰত্যেকজন টিচাৰ্ছ আৰু ষ্টুডেণ্টছ হ'লে নহ'ব, কিন্তু তাৰ লগত চাফা কৰা ক্লিনলিনেছ ষ্টাফ, অফিচিয়েল যোনখিনি ষ্টাফ থাকে, তো গোটেইখিনি প্ৰপাৰ যেতিয়া ফাংচনিং হ'ব তেতিয়াহে অৰ্গেনাইজেশ্যনখন আল্টিমেটলি এটা ভাল পথত বা সামাজিকভাৱে তেওঁ এজন স্থাপনা হোৱা দেখা যায়। ঠিক তেনেকে বিভিন্ন ধৰণৰ পেছাদাৰী বা বিভিন্ন ধৰণৰ বিশেষজ্ঞসকলৰ কেতিয়াবা কি হয় যে সমাজে তেওঁলোকৰ পৰা বহুত আশা কৰে। তো এই আশা কৰাৰ যোনসমূহ ধৰণে তেওঁ যদি কৰ্তব্য পালন কৰিবলৈ পায়, তেতিয়া আমি সেই অকাংক্ষিতভাৱে জ্ঞান আৰু দক্ষতাৰ প্ৰয়োজন হয়। আৰু যদি সেইখিনি সময়ত যেনেকে আমাৰ যদি কেতিয়াবা কি হয় যে আমি যেতিয়া ষ্টিচিং কৰোঁ, ষ্টিচিং সেইজন অভিয়াছলি ইটছ এ স্কিল। তো সেইটো যেনেকে দৰ্জী চিলাই কৰে, তো সেইটো তাত তেওঁৰ স্কিল হয়। তো সেই স্কিলটো দি আমি বিভিন্ন ধৰণৰ আমাৰ আমি কাপোৰ বা বিভিন্ন ধৰণৰ আমাৰ ড্ৰেছেছৰ ষ্টাইল থাকে, আল্টিমেটলি এ পিচ অফ ক্লথ। এটা স্কিল মানুহ এজনে অভিয়াছলি সেইখিনি তেওঁ নিজৰ সেই কৰ্তব্যটো পালন কৰে। ঠিক তেনেকুৱাকে বিশেষজ্ঞসকলৰ বাবেও সেই সমাজে বিভিন্ন আশা কৰে। যেনেকে বেমাৰ হ'লে মানুহ যায় ডক্টৰৰ ওচৰত, অভিয়াছলি হি ইজ এ স্কিল পাৰ্চন। তেওঁ ক'ব পাৰিব যে এই বস্তুটো এনেকুৱা হৈছে বাই ডায়েগনচিছ দ্য থিং। তো এই ডায়েগনচিছ কৰাৰ সময়ত তেওঁ যোনজন এছিষ্টেণ্ট থাকে, হি ইজ অলছ' স্কিল পাৰ্চন। তো এই গোটেইখিনি কৰিবলৈ সমাজখনে বিভিন্ন ফেক্টৰত আমাৰ চব পেছাৰে এটা এটা গুৰুত্ব দেখা পোৱা যায়। ঠিক তেনেকে তেওঁলোকৰ যিমানসমূহ যোগ্যতা থাকে, অৰ্থাৎ আমি এলিজিবিলিটি বুলি কওঁ, বা তেওঁ সেইটো কামটোৰ প্ৰতি আগ্ৰহ থাকিব লাগিব, দেন অৰ্হতা থাকিব লাগিব। অৰ্হতা হৈছে যে
তেওঁ সেই স্থায়ী কৰ্মী নিৰ্বাচন কৰি পেলাই বা তেওঁৰ যিমানখিনি প্ৰয়োজনীয় প্ৰশিক্ষণ দিবলগীয়া যোগ্য হয়নে নহয় আৰু সেইটো কাৰণে আমাৰ প্ৰশিক্ষণটো খুবেই বেছি ইম্পৰ্টেণ্ট হয় যিকোনো জবত বা যিকোনো ফিল্ডত যেতিয়া আমি নতুনকে আমাৰ পোষ্টেড হয় বা আমি নতুনকে যেতিয়া আমি জইন কৰোঁ তেনেহ'লে আমাৰ ট্ৰেইনিং দিয়া আমি দেখিবলৈ পাওঁ ঠিক তেনেকে টিচিঙতো তেনেকুৱাকে ট্ৰেইনিং হয় যেনেকে আমি টিচিং জইন কৰাৰ আগতে আমাৰ ট্ৰেইনিং হৈছে কাইণ্ড অফ BEd DLEd যোনখিনি থাকে তো ইটছ এ ট্ৰেইনিং বিফৰ জইনিং দ্য প্ৰফেশ্যন যাতে আমি নিজকে কম্পিটেণ্ট কৰিব পাৰোঁ আৰু যিমানখিনি নলেজ আছে আপ টু ডেট বিকজ এতিয়া যোনটো জেনেৰেশ্যনেল শ্বিফ্ট হৈছে বা বৰ্তমান হৈছে ICT ভিত্তিক যুগ অৰ্থাৎ যোগাযোগ আৰু আমাৰ যোনটো তথ্যৰ যোগাযোগৰ এটা আমাৰ বিশ্লেষণ মানে তেনেকুৱা ধৰণৰ আৰু যিহেতু এতিয়া বৰ্তমান যুগত যেনেকৈ আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰি বিভিন্ন ক্ষেত্ৰত আমাৰ মাল্টিমিডিয়া প্লেটফৰ্মত আমি ব্যৱহাৰ কৰোঁ ঠিক তেনেকুৱা তেওঁ সেইটো ইউজ কৰিবৰ কাৰণেও ইভেন that person must be a skilled person ঠিক তেনেকৈ যদি নিজৰ তাতে ফিজিকেল প্ৰেজেঞ্চ নোহোৱাকৈ যদি আমি বিভিন্ন ধৰণৰ আমি তাতে কাম কৰিব পাৰোঁ বা তেনেকুৱা ধৰণৰ আমাৰ যোনটো অৰ্হতা থাকে সেইখিনি কিন্তু আমি তাৰ লগত সেইখিনিও ইভেন এটা ট্ৰেইনিং তো সেই প্ৰশিক্ষণ পাৰ হৈ যাব লাগে টু বিকাম দেট পাৰ্চন তো ঠিক তেনেকুৱাকে প্ৰত্যেকটো ফিল্ডতে থাকে আৰু যোনবোৰ যদি আমি স্কুলত চাওঁ তেতিয়া যোনবোৰ অলৰেডি ইন চাৰ্ভিচ হৈ আছে অলৰেডি তেওঁলোকে কৰ্মক্ষেত্ৰত আছে তাৰ মাজতে তেওঁলোকক আমি আৰু যাতে নতুন টেকনলজি নতুন নলেজ বা নতুন কেনেকুৱা ধৰণৰ টিচিঙৰ মেথড আছে কি প্ৰচেছ হ'ব পাৰে বিকজ আগতে ট্ৰেডিশ্যনেল মেথড আছিলে যেতিয়া আমি আগতে আমাৰ ট্ৰেডিশ্যনেল মেথড আছিলে যদি খুব বেছি তেতিয়া এটাই আছিলে যে স্প্ৰেড দ্য ৰুট এণ্ড স্পইল দ্য চাইল্ড অৰ্থাৎ তেতিয়া আমি ল'ৰা ছোৱালীক কয় কি যে এছাৰিৰ আঁৰত বিদ্যা বুলি কয় অৰ্থাৎ যেতিয়া ল'ৰা ছোৱালীক খুব বেছি মাৰপিট কৰে তেতিয়া সেই ল'ৰা বা ছোৱালীজনী পঢ়ে ঠিক আছে বাচ্ছাবোৰ তেনেকৈ পঢ়াইছিলে বাট এতিয়াৰ যুগটো খুব বেছি সলনি হৈ পেলাই এতিয়া হৈছে যে বাই থ্ৰু আণ্ডাৰষ্টেণ্ডিং দেম আমি বুজি পালেহে তেওঁৰ নিডটো বুজি পাই পেলাইহে আমি পঢ়াওঁ বা পাঠদান কৰোৱা ঠিক তেনেকৈ যিহেতু এতিয়া সেই যুগ নাই যে আমি চেকনিৰ আঁৰতে বিদ্যা বুলি এতিয়া আমি সেইবোৰ কৰিব নোৱাৰোঁ কাৰণ কি এতিয়া সেইটো অলৰেডি আমাৰ বিভিন্ন ধৰণৰ ক্লাছৰুমত বা বিভিন্ন ধৰণৰ আমি যেতিয়া স্কুলত যদি আমাৰ কিবা ডাউট থাকে সেইখিনি প্লেটফৰ্মটো দিয়ে যাতে দে কেন এক্সপ্ৰেছ তো সেইটো কাৰণে বিভিন্ন ধৰণৰ এইবোৰ ধৰণত জ্ঞান জনাকে যে কেনেকৈ নিজকে আপ টু ডেট ৰাখোঁ বৰ্তমান কেনেকুৱা ধৰণৰ কনচেপ্ট আহিছে নতুন কেনেকুৱা পৰ্টেল বা কেনেকুৱা ধৰণৰ প্ৰগ্ৰেমছ আহিছে স্কিমছ আহিছে তো এইবোৰৰ লগত বিভিন্ন ধৰণৰ আমি ৱৰ্কশ্বপ কিছুমান কণ্ডাক্ট কৰোঁ তাৰ লগত যেনেকৈ যদি আমি অলৰেডি ইন চাৰ্ভিচ হয় তেতিয়া আমি বিভিন্ন ধৰণৰ যেনেকৈ দীক্ষা পৰ্টেল বা বিভিন্ন ধৰণৰ এনেকুৱা আমি পৰ্টেল দি আমি সেই টিচাৰ্ছখিনিক আমি কম্পিটেণ্ট কৰোঁ আৰু তাৰ লগত যেতিয়া আমি যদি কলেজত হয় তেতিয়া আমি বিভিন্ন ধৰণৰ FDPs থাকে অৰ্থাৎ ফেকাল্টি ডেভেলপমেণ্ট প্ৰগ্ৰেম থাকে বা বিভিন্ন ধৰণৰ ইণ্ডাকশ্যন থাকে এইসমূহ দি আমি কৰিলে কি হয় সেই প্ৰশিক্ষণৰ থ্ৰুৱেদি তেওঁলোকে নিজকে কেলিবাৰটো ডেভেলপ কৰে ঠিক তেনেকৈ সমাজ বিজ্ঞানে এনেলোকৰ কি দক্ষতা আৰু সেই জ্ঞানৰ কি প্ৰয়োজন সেইখিনি তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰে আৰু সেই প্ৰশিক্ষণ দিয়াৰ লগতে এই বিষয়ে তেওঁলোকে বিভিন্ন ধৰণৰ হাইলাইট কৰিবলৈ সমস্যাসমূহ উজ্জ্বল কৰিবলৈ ট্ৰাই কৰে ঠিক সেইটোৰ কাৰণে কৈছে যে বিভিন্ন ধৰণৰ জ্ঞানৰ প্ৰয়োজন আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ কি ধাৰণা সেইখিনি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তো আমি যেতিয়া কওঁ যে বিভিন্ন ধৰণৰ জীৱনৰ দক্ষতা বা বিভিন্ন ধৰণৰ উদ্দেশ্য বুলি ক'লে তেতিয়া আমি কওঁ যে আমি আহৰণ কৰিবলগীয়া বা তাৰ উপৰিও কেতিয়াবা কি হয় যে ছাত্ৰ ছাত্ৰীসকলে শিকিবলগীয়া বহুত দক্ষতা আছে বা এনেকুৱা নহয় যে অকল লিমিটেড হয় তেওঁলোকে শিকিবলগীয়া বহুত বেছি দক্ষতা আছে যেনে
এটা গুৰুত্বপূৰ্ণ দক্ষতা হ'ল যে এই জীৱনৰ দক্ষতা। তো আমাৰ বিভিন্ন ধৰণৰ আমি কেনেকে শিকাব পাৰো, যেনেকে আমাৰ বিভিন্ন ধৰণৰ এতিয়া স্কুলসমূহত আমাৰ দ্য মান্থ অফ জুলাই গোটেইখিনি বহুতৰ কি হয় যে ছামাৰ ব্ৰেক থাকে প্ৰায়ভাগ। তো তেনেকুৱা ধৰণৰ আমি যেতিয়া বা আমাৰ ৰেগুলাৰ মূলতে আমি কিছুমান ক্লাছেছ তাহাঁতক দিব পাৰো, যেনেকে ছামাৰ কেম্প, তাত হয়তো আমাৰ লাইফ স্কিল ক্লাছেছ, কেতিয়াবা বিভিন্ন ধৰণৰ এক্টিভিটিজ দিব পাৰো য'ত তেওঁলোকৰ যেনেকে প্ৰব্লেম চলভিং অৰ্থাৎ সমস্যা সমাধান কৰাটো এটা ডাঙৰ আমি জীৱনৰ দক্ষতা বুলি কওঁ। ঠিক তেনেকুৱা কিছুমান তাহাঁতক প্ৰব্লেমছ ৰাইজ কৰিব দিব লাগে, গ্ৰুপত দিব লাগে। তো তেওঁলোকে সেই সমস্যাটো কেনেকে সমাধান কৰিব, বাই লজিকেলি থিংকিং অৰ বাই কপিং ফ্ৰম ছামৱান এলছ। তো এই গোটেই বস্তুখিনি তেওঁলোকৰ দক্ষতাৰ প্ৰয়োজনীয়তা খুবেই বেছি। তো সেই বস্তুখিনি তেওঁলোকে মেক চিয়ৰ কৰিব লাগে যে তেওঁলোকে সেইখিনি বস্তু শিকিছে আৰু বুজি পায়। তো ঠিক সেইকাৰণে জীৱনৰ দক্ষতা খুবেই বেছি প্ৰয়োজন হয়। আৰু কিছুমান স্কুলত প্ৰায় যোনখিনি স্কুল আছে সেই স্কুলখিনিত কিন্তু এনেকুৱা ধৰণৰ কিছুমান ক্লাছেছ থাকে যাৰ ফলত ল'ৰা ছোৱালীখিনি খুবেই বেছি মানে তাহাঁতৰ খুব বেছি ভাল হয়। তো এই যোনখিনি দক্ষতা বুলি কোৱাৰ লগে লগে তেওঁলোকে আৰু সেই সমস্যাটো সমাধান কৰিব হয়তো তেওঁলোকে জানিব পাৰে, কিন্তু কেতিয়াবা কি হয় যোনখিনি আমাৰ এটা সমস্যা সেই তাৰ লগত জড়িত হৈ যায় যে লেক অফ কনফিডেন্স, অৰ্থাৎ তেওঁলোকৰ আত্মবিশ্বাস নাই। তো সেই আত্মবিশ্বাস নহলে তেওঁলোকে সেই সমস্যাটো কেনেকে সমাধান কৰিব, যেনে সমস্যাটো সমাধান কৰাৰ পিছত ভুল হয় বা কি কব। তো এনেকুৱা ধৰণৰ সেইকাৰণে সেই আত্মবিশ্বাস জগাবলৈ বিভিন্ন ধৰণৰ আমাৰ এক্টিভিটিজ থাকে। কনফিডেন্ট, তো তাৰ লগত যেনেকে বিভিন্ন ধৰণৰ তেওঁলোকে ক্ষমতা কিছুমান বৃদ্ধি কৰিব লাগে, কি যে তেওঁ পাৰিম, আই কেন ডু। তো সেই আই কেন ডু এটিটিউডটো তেওঁৰ মাজত যাতে আমি ল'ৰা ছোৱালীসমূহৰ মাজত যাতে আমি বৃদ্ধি কৰিব পাৰো, আৰু ক্ষমতা বৃদ্ধিৰ লগতে তেওঁলোকে সেই সমস্যা সমাধানৰ আচৰণসমূহ যাতে ফল' কৰে। আচৰণসমূহ মানে হৈছে কেনেকে কৰিছে, মানে কি মেথড দি কৰিছে। তো বাই কেতিয়াবা কি হয় যে কিছুমান এনেকুৱা ধৰণৰ প্ৰব্লেম থাকে, যদি আমি ডিছকাছ কৰো হয়তো সেই ডিছকাশ্যনৰ থ্ৰুদিও কেতিয়াবা আমি ৰিজাল্ট পাই যাওঁ। তো সেই ক্ষমতাই তেওঁলোকক কেতিয়াবা কি সেই দৈনন্দিন জীৱনৰ পৰা বহুত সময় বহুত তেওঁলোকৰ বচাই দিয়ে। তো তেওঁৰ লগত আৰু এইটো হয় যে কিছুমানটো প্ৰত্যাহ্বান থাকিবই, অৰ্থাৎ চেলেঞ্জেছ থাকিবই। তো এই প্ৰত্যাহ্বানৰ সৈতে আমি কেনেকে ফলপ্ৰসূভাৱে আমি বাচি থাকিব পাৰো সেইটোৱে হৈছে মেইন কথা। আৰু তাৰ লগত তেওঁলোকক সক্ষম কেনেকে কৰে, তো সেই সক্ষম কৰাটো আমাৰ সেইটো এটা আটাইতকৈ ডাঙৰ দক্ষতা বুলি ক'ব পাৰি আৰু বা উদ্দেশ্য। ঠিক সেই উদ্দেশ্য ভিত্তি কৰি পেলাই আমি সমস্যাসমূহ আমি সমাধান কৰে। আৰু এইটোৱে যে যোনটো আমি আটাইতকৈ ইম্পৰ্টেণ্ট এইটোও হৈছে কি যে আত্ম সচেতনতা, অৰ্থাৎ আমাৰ সেলফ এৱেৰনেছ বুলি যোনটো কয়। তো সেলফ এৱেৰনেছ হৈছে আৱেৰ হৈ থাকে, সচেতন হৈ থাকে কি যে আশে পাশে কি হৈ আছে বা কেনেকুৱা ধৰণৰ চেঞ্জেছ বা আমি কি চেঞ্জেছ কৰাটো ইম্পৰ্টেণ্ট। বিকজ কি হয় সমাজত আমি যেতিয়া সমাজ বিজ্ঞান পঢ়ো কি যে সমাজখন এনেকুৱা এটা বস্তু, ইট কিপছ অন চেঞ্জিং, মানে এইটো আনইনভাইটেবল হয়। চেঞ্জেছ আমি থাকে, চেঞ্জেছ আৰ কনষ্টেণ্ট। কেতিয়াও এনেকুৱা নহয় যে চেঞ্জ এটা সময়ত বন্ধ হৈ যায়, এভৰিথিং ইজ চেঞ্জিং। তো সেই গোটেই যোনটো পৰিৱৰ্তন, সামাজিক পৰিৱৰ্তন বুলি কয়, তো সামাজিক পৰিৱৰ্তন এটা সমাজৰে অংশ হয়। এই পৰিৱৰ্তনটোৰ লগতে নিজকে কেনেকে ঢাল খুৱাই চলিব লাগে সেইটোহে আমাৰ আটাইতকৈ ডাঙৰ কথা। তো সেইকাৰণে এই গণ্য কৰাটোত আমাৰ গোটেইখিনি মূল জীৱনৰ দক্ষতা তাতে সোমাই আছে। আৰু তাৰ লগত এইটো হয় যে বিভিন্ন ধৰণৰ আমি কেনেকে সেই আহৰণ কৰিব পাৰোঁ, বা কেতিয়াবা কিছুমান ছাবজেক্টত যেনেকে আমি চায়েন্সৰ কিছুমান প্ৰেক্টিকেল ছাবজেক্টত সেইবোৰ আমাৰ লেব বেছড ৱৰ্ক হয়। তো সেইবিলাক জেনেৰেলি আমাৰ স্কিল হ'ব পৰা যায়, কি যে ৰসায়ন বিজ্ঞানত যেনেকে কেমিকেল চায়েন্সেছত কি হয় যে আমি বিভিন্ন ধৰণৰ
আমাৰ যোনবোৰ কেমিকেলছ আছে আমি এইবোৰ ৰিয়েকশ্যনছবোৰ ষ্টাডি কৰোঁ এই যে অমুক ডাইলুট ফৰ্মত যদি কৰা যায় কি ৰিজাল্ট পায় তো এনেকুৱা ধৰণৰ কিছুমান বা আমাৰ পদাৰ্থ বিজ্ঞান আছে অৰ্থাৎ আমাৰ যোনটো ফিজিক্স হ'ব পাৰে বা বিভিন্ন ধৰণৰ জীৱ বিজ্ঞান আছে তো জীৱ বিজ্ঞান বুলি কোৱাৰ লগে লগে আমাৰ যোনটো বায়'লজিকেল চায়েন্সেছ আছে তো এইখিনি আমাৰ প্ৰত্যেকটো অপজিট প্ৰত্যেকটো বস্তুৰ এভৰিথিং এজ এন ৰিয়েকশ্যন তো সেই ৰিয়েকশ্যনৰ লগতে আমাৰ বিভিন্ন ধৰণৰ আমি বিষয়বস্তুসমূহ আমি ইনক্লুড কৰিব পাৰোঁ তো ইনক্লুড কৰাৰ লগতে আমাৰ কেতিয়াবা এনেকুৱা হয় যে আমাৰ সকলোৱে বিষয়বস্তু সেই লক্ষ্যত আমাৰ অধীনত হৈ থাকে তো সেই অধীনত হোৱাৰ লগতে আমি কি কৰিব লাগে যে সেয়া কেৱল আমাৰ জনসাধাৰণৰ যাতে বিকাশ হয় তো এতিয়া আমাৰতো বহুত ধৰণৰ স্কিমছ আছে এডুকেশ্যনেল স্কিমছ বুলি ক'লে যেনেকৈ আমি প্ৰাথমিক শিক্ষাত যদি কওঁ অৰ্থনৈতিক বিকাশ কেনেকৈ সহায় কৰে শিক্ষাই বা সমাজ বিজ্ঞানে যেনেকৈ আমাৰ প্ৰাইমেৰী এডুকেশ্যনত অৰ্থাৎ আমাৰ প্ৰাথমিক শিক্ষাত আমাৰ স্কিম আছে সেইটো হৈছে SSA বুলি যাক কয় অৰ্থাৎ সৰ্বশিক্ষা অভিযান তো সৰ্বশিক্ষা অভিযানে সেই বস্তুটোৱে কৰে যে 6 পৰা 14 বছৰৰ বয়সৰ ভিতৰত যিমানখিনি ল'ৰা ছোৱালী আছে আমি যাতে চবেই যাতে শিক্ষা পায় আৰু তাৰ লগত শিক্ষাৰ লগত তেওঁলোকৰ যাতে মধ্যাহ্ন ভোজন থাকে অৰ্থাৎ মিড ডে মিল বিভিন্ন ধৰণৰ বুকছ ইউনিফৰ্মছ প্ৰপাৰ ফুড আৰু ফুডটো সেই মিড ডে মিলৰ যোনবোৰ আমাৰ ফুড যেনেকৈ বিভিন্ন ধৰণৰ নিউট্ৰিশ্যন বেছড হ'ব লাগিব যেনেকৈ তাতে প্ৰটিন কাৰ্বহাইড্ৰেট এনাৰ্জি গোটেইখিনি টোটেল ফিগাৰ মানে সেই গোটেইখিনি প্ৰত্যেকটো এলিমেণ্ট যাতে আমাৰ সেই ফুডত থাকে আৰু যাতে ল'ৰা ছোৱালীখিনি সেইখিনি আহৰণ কৰিব পাৰে ঠিক তেনেকুৱা হ'লে কি হ'ব কি যে যোনবোৰ আমাৰ পভাৰ্টি হয় বা যোনবোৰ আমাৰ দৰিদ্ৰতা ৰেখাৰ সীমাৰ তলত অৰ্থাৎ বিলো পভাৰ্টি লাইন তাহাঁতৰ কি হয় তেওঁলোকে চব বস্তুৰ পৰা বঞ্চিত হৈ থাকে তো তেওঁলোকেও যাতে এনেকুৱা ধৰণৰ বিনামূল্য আৰু যোনখন আমাৰ বাধ্যতামূলক শিক্ষা অৰ্থাৎ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন যেনেকৈ প্ৰাইমেৰী ষ্টেজত আছে আমাৰ সেই চৰকাৰে সেইখিনি যোনখিনি আমাক মানে স্কোপ দিছে সেইখিনি যাতে আমি তেওঁলোকক নামভৰ্তি কৰি দিব পাৰোঁ আৰু যদি তাহাঁতৰ অৰ্থনৈতিকভাৱে খুবেই দুৰ্বল যিহেতু তেওঁলোকৰ মধ্য ভোজনতে তেওঁলোকে যাতে খাদ্যও পায় সেইখিনি তো চবফালে তো সেইটো হৈছে প্ৰাইমেৰী ষ্টেজত যেতিয়া আমি ছেকেণ্ডেৰী ষ্টেজ যাওঁ অৰ্থাৎ আমাৰ যেতিয়া ক্লাছ আমি 5, 6, 7, 8 তেতিয়া আমাৰ সেইখিনি সময়ত আমাৰ RMSE হয় RMSE বুলি কোৱাৰ লগে লগে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ঠিক তাত তেনেকুৱা সেইটো আমাৰ এই স্কিমখন আমাৰ ছেকেণ্ডেৰী এডুকেশ্যনত ফ'কাছ কৰে ঠিক তেনেকৈ যেতিয়া ছেকেণ্ডেৰীৰ পিছত আমাৰ হায়াৰ ষ্টাডিজত আহে তেতিয়া আমাৰ তাতে ৰুচা আহি যায় অৰ্থাৎ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান তাত উচ্চতৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত দিশটো আলোচনা কৰে কি আমি বিভিন্ন ধৰণৰ বিষয়বস্তুত আমি সমস্যাবোৰ আনিব পাৰোঁ আৰু সেই সমস্যাটো আমাৰ সমাজত কিভাৱে কি ৰিজাল্ট পায় মানে তো এইকাৰণে কয় যে কেৱল অকল নিজৰলৈ মানে অকল এনেকুৱা নহয় যে খুব বেছি চেল্ফ চেণ্ট্ৰিক নহয় কিন্তু আমাৰ ছ'চাইটি চেণ্ট্ৰিকৰ লগত আমি যাতে সেই মূল্যবোধবোৰ আমি আহৰণ কৰিব পাৰোঁ আৰু তাৰ লগত বিভিন্ন সময়ত নিযোগ যোনবোৰ আমাৰ ৰিক্ৰুইটমেণ্ট ড্ৰাইভ চলি থাকে সেইখিনি যাতে সম্ভাৱনা হৈ তোলে তো এনেকুৱা বিভিন্ন ধৰণৰ বেষ্টত আমাৰ জনসাধাৰণৰ দিশবোৰ অৰ্থনৈতিক বিকাশসমূহ আমি ক'ব পাৰোঁ এতিয়া যেনেকৈ কওঁ আমি অকল ইকনমিকেলি চাউণ্ড কাণ্ট্ৰি বুলি কোৱাৰ লগে লগে অকল এইটোৱে নহয় যে বিভিন্ন ধৰণৰ ৰাস্তা ঘাট বা ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট হৈছে কিন্তু ইকনমিকেলি চাউণ্ড তেতিয়াই হ'ব যেতিয়া প্ৰত্যেকটো ফেমিলিয়ে প্ৰত্যেকটো ইৰেছপেক্টিভ অফ কাষ্ট ক্লাছ জেণ্ডাৰ বা প্লেচ যাতে কোনো ক'তো যাতে ডিছক্ৰিমিনেশ্যন নহয় চবেই যাতে ছ'চিয়েলি ইকুৱেলিটি এচিভ কৰে ইকুইটি এচিভ কৰে RSS চব সুবিধাসমূহ যাতে চবেই সমানভাৱে পায় আৰু তাৰ লগতে যাতে চবে
নিজৰ জীৱন জীয়াবলৈ জীৱিকাৰ যাতে সেৱা লাভ কৰে তো ঠিক তেতিয়াহে গৈ পেলাই এখন দেশ অৰ্থনৈতিকভাৱে সক্ষম হয় এতিয়াও সেইকাৰণে বহুত জেগা ঠাই এনেকুৱাও আছে য'ত এতিয়াও তেওঁলোকৰ কোনো ধৰণৰ সা সুবিধাবোৰ যিমান দূৰলৈ হ'ব লাগে যদি আমাৰ স্কুল কলেজেছ বিলাকৰ তাত অহা যোৱা কৰিবলৈ ট্ৰেন্সপৰ্টেশ্যন নাথাকে তেতিয়া ল'ৰা ছোৱালী স্কুল কেনেকৈ যাব তো ঠিক তেনেকৈ তাৰ লগত আমাৰ পঢ়া অভিয়াছলি নকৰিলে তেতিয়া আমাৰ কোনো ধৰণৰ তাতে ৰেচিঅ'টো নাখায় তো সেইটো কাৰণে আল্টিমেটলি গৈ পেলাই আমাৰ ইকনমিকেলি চাউণ্ড কাণ্ট্ৰি বা ইকনমিকেলি চাউণ্ড ষ্টেট হোৱাৰ প্ৰয়োজনত বহুতখিনি আমাৰ দিশ সোমাই আছে তো সেই দিশসমূহৰ ভিতৰতে আমাৰ তাৰ মাজতেও আমাৰ দক্ষতাটো আটাইতকৈ এটা ইম্পৰ্টেণ্ট ক্ষমতা বুলি কোৱা গৈছে ঠিক তেনেকুৱাকৈ সেইকাৰণে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত আমি আমাৰ যোনবোৰ সম্পদ আছে সেই সম্পদসমূহ আমি ৰিচোৰ্চেছসমূহ আমি কি কৰিব লাগে এনেই সম্পদবিলাক আমি খৰচ কৰিব নালাগে তো খৰচৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমি সেইকাৰণে কয় যে মূল্য তাৰ মূল্যটো আমি বুজি পোৱা উচিত আমি যদি এনেই আমাৰ ডেইলি লাইফতে যদি আমি কিমান ধৰণৰ সেইকাৰণে প্ৰত্যেক এতিয়া ইনষ্টিটিউশ্যনবিলাকত যদি আমি ইভেন we are not in that room we should always turn off light fan or whatever electrical appliances because energy to এনেই গৈ থাকে তো তাৰ লগত আমাৰ বিভিন্ন ধৰণৰ বা পানী কেনেকৈ ছেভ ৱাটাৰ আমি কেনেকৈ কৰিব পাৰোঁ তো এনেকুৱা ধৰণৰ বিভিন্ন সৰু সৰু হেবিট বা সৰু সৰু যোনবোৰ আমাৰ নিজৰ আমি যোনখিনি নিজে কৰিব পাৰোঁ তো সেইখিনি আমি সম্পদ বচাবলৈ আমাৰ হাততে থাকে তো সেইকাৰণে বৰ্তমান আমাৰ যোনখিনি ৰাজনৈতিকভাৱে আমাৰ যোনখিনি জলবায়ুৰ লগত খাপ খোৱা হ'ব লাগে আমাৰ গোটেই ইক'লজিটোৰ লগত ছিষ্টেমত মেটচ হ'ব লাগে আৰু তাৰ লগত য'ত আমি গম পাওঁ যে প্ৰত্যেকটো আমাৰ যিমানখিনি সম্পদ আছে বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেকৈ ৱাটাৰ ৰিচোৰ্চেছ হ'ব পাৰে চইল হ'ব পাৰে বা বিভিন্ন ধৰণৰ লেণ্ড হ'ব পাৰে বা এনিথিং হিউমেন ৰিচোৰ্চ যোনখিনি আমাৰ মানৱ সম্পদ কেনেকৈ হিউমেন কেপিটেল বা কেনেকৈ ধৰণৰ আমাৰ আমি কেনেকৈ বিভিন্ন ধৰণৰ আমাৰ ফেক্টৰিজ অফিচেছ IT চেক্টৰ চব ফালেদি যাতে উন্নত মান যাতে এচিভ কৰিব পাৰে সেইখিনি চাব লাগে আৰু কোনোবা নহয় কোনোবা সেই প্ৰকাৰৰ তেওঁলোকৰ আমাৰ যোনখিনি ব্যক্তিত্বৰ বিকাশ থাকে সেইখিনি যাতে তেওঁলোকে অৰিহণা যোগাব পাৰে আৰু তাৰ লগত সাংস্কৃতিক দিশটো বহুত বেছি গুৰুত্ব হয় এতিয়া যেনেকৈ আমাৰ সাংস্কৃতিক দিশ বুলি ক'লে আমাৰ বিভিন্ন ধৰণৰ আমাৰ সময়ে সময়ে আমাৰ বিখ্যাত কলাগুৰুসমূহে যিমানখিনি আমাক অৱদান দিছিলে তাৰ লগত আমি সেইকাৰণে প্ৰত্যেক ইনষ্টিটিউশ্যনত প্ৰত্যেক শিক্ষানুষ্ঠানত আমি যেনেকৈ আমি বিভিন্ন ধৰণৰ গানৰ অনুষ্ঠান নাচৰ অনুষ্ঠান বা বিভিন্ন ধৰণৰ বৰগীতৰ কম্পিটিশ্যন বা আমাৰ বিভিন্ন ধৰণৰ কালচাৰেল এছপেক্ট কিছুমান আমি দাঙি ধৰিব লাগে সেইকাৰণে আমি চব বস্তু চেলিব্ৰেট কৰে বা চেলিব্ৰেশ্যন কৰাত সেইটো এটা মেইন ইম্পৰ্টেণ্ট ফেক্টৰ যাতে আমি ইম্পৰ্টেঞ্চবোৰ গম পাওঁ অফ ডিফাৰেণ্ট ফেষ্টিভেলছ এণ্ড কাষ্টমছ তো সেইটো কাৰণে সাংস্কৃতিক দিশটো খুব বেছি প্ৰয়োজন হয় আৰু তাৰ লগত আমাৰ নৈতিক অৰ্থাৎ আমাৰ মৰেলিটি তো সেই মৰেলিটিৰ মূল্যবোধত আমি যাতে চিটটো আমি একদম সৰুৰ পৰাই যাতে শিকোঁ আৰু প্ৰত্যেক স্কুল ইজ ৰেছপনচিবল প্ৰত্যেকখন স্কুল প্ৰত্যেকখন কলেজ প্ৰত্যেকখন বিশ্ববিদ্যালয় গোটেইসমূহ তেওঁলোক টোটেলি ৰেছপনচিবল হয় যাতে কেনেকুৱাকৈ ধৰণৰ সেই নৈতিকতা মৰেলিটিটো আমি ডেভেলপ কৰিব পাৰোঁ ইভেন পেৰেণ্টছ ঠিক আছে বিকজ বেছিভাগ সময়ত আমি জন্মৰ পৰা আমাৰ স্কুল কলেজলৈকে আমি বেছি সময় আমাৰ ঘৰত স্পেণ্ড হয় যাৰ ফালৰ পৰা আমাৰ মৰেলিটি চেন্সটো তেতিয়াৰ পৰাই ডেভেলপ হয় তো চেন্স অফ মৰেলিটিটো এটা ইম্পৰ্টেণ্ট আমাৰ দক্ষতা হয় তো সেইটোৱে কোনোবা নহয় কোনোবা প্ৰকাৰৰ আমি যাতে আমাৰ আল্টিমেটলি পাৰ্চনেলিটি ডেভেলপমেণ্টত সহায় হয় সেই ব্যক্তিত্বৰ বিকাশত অৰ্থাৎ যাক পাৰ্চনেল ডেভেলপমেণ্ট বুলি কয় অকল এটা এছপেক্ট দি কেতিয়াও নহয় প্ৰত্যেকটো এছপেক্টে আমাৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট হয় তো
আৰু স্বাৱলম্বিতা কৰাটো অৰ্থাৎ ইণ্ডিপেণ্ডেণ্ট সেইটো যি শিকে সেইবোৰে আমি তেওঁলোকে কয় যে যোনে শিকাই যে স্বাধীন হ'ব লাগে হয়নে নহয় কাৰণ কি পঢ়াৰ মেইন মূল উদ্দেশ্যই হৈছে সেইটো নহ'লেতো কোনো পঢ়ি শুনি যদি আমি স্বাধীন হ'ব নোৱাৰো তেনেহ'লে কোনো ধৰণৰ তাতে সেই শিক্ষাৰ কোনো মূল্য নাই তো সেইকাৰণে সম্ভাৱনীয়তা থাকিব লাগে এইটোও নহয় যে সম্ভাৱনীয়তাৰ লগত আমাৰ বিভিন্ন ধৰণৰ আমাৰ যোনখিনি জ্ঞান সেইখিনি আমাৰ প্ৰয়োজন নহয় কিন্তু তাৰ লগত বৰ্তমান দিশত চলি পেলাই সৎ পথত চলি পেলাই আমি বিভিন্ন ধৰণৰ আমি কাম কাজেৰে যাতে আগবাঢ়ি যাব পাৰো আৰু সেই চলাৰ কাৰণে আমাৰ প্ৰত্যেকখন স্কুল প্ৰত্যেক পেৰেণ্টছ বা প্ৰত্যেক ইনষ্টিটিউচনেল অফিচ মানে অফিচ এনিথিং তো এভৰিৱান ইজ ৰেছপনচিবল টুৱাৰ্ডছ ওৱান এনাডাৰ তো সেইটো কাৰণে শিক্ষাৰ্থীসকলৰ বাবে আমি বিভিন্ন ধৰণৰ এই যে যেতিয়া আমি কাৰিকুলামখন ছেট কৰোঁ তেতিয়া আমি গোটেইখিনি বস্তু আমাৰ আগতে তৈয়াৰ কৰি লোৱা উচিত হয় আৰু সেইটোৱে যে ইণ্টাৰেষ্টটো আমি আনিব লাগিব কাৰণ কি বহুত ছাবজেক্ট এনেকুৱা হয় ছাবজেক্ট ইটছেল্ফ ইজ গুড বাট পঢ়োৱাৰ যোনটো পদ্ধতি কাৰণে আমাৰ ইণ্টাৰেষ্ট নোহোৱা হৈ যায় বহুতে কিছুমান ছাবজেক্ট হয়তো ভাল কয় যে বেছি ইণ্টাৰেষ্টিং হয় বা ইণ্টাৰেষ্টটো আমি কেনেকৈ আনিম সেইটো হয় সেইকাৰণে শিক্ষাৰ্থীসকলৰ বাবে আকৰ্ষণীয় হোৱাটো বেছি প্ৰয়োজন হয় কাৰণ কি আল্টিমেটলি নহ'লে সেইটো তেওঁলোকে এটা পাৰচেপশ্যন লৈ লয় তো তেওঁলোকৰ মনোভাৱ তেওঁলোকৰ আগ্ৰহ এই গোটেইখিনি খাপ খাব লাগিব তো তেওঁলোকৰ মনোভাৱ বুলি ক'লে পাৰচেপশ্যন আগ্ৰহ হৈছে ইণ্টাৰেষ্ট তো সেই গোটেইখিনি খাপ খোৱাটো প্ৰয়োজন আৰু ই প্ৰাসংগিক হ'ব লাগে অৰ্থাৎ প্ৰাসংগিক বুলি ক'লে কিছুমান যদি বস্তু ডেছক্ৰিপটিভ ৱেত আমি কওঁ তেতিয়া হয়তো তেওঁলোকে ভৱিষ্যত জীৱনৰ বাবে যি তেওঁলোকৰ উপযোগী হ'ব লাগে সেইখিনি তেওঁলোকে গুৰুত্ব দিয়ে আৰু যদি তেওঁলোকৰ এনেকুৱা হয় যে সত্যত উপলব্ধি কৰে তেন্তে তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণভাৱে তেওঁলোকক আমি ভালকৈ সদায় আৰু সিহঁতে মটিভেট কৰিব লাগে তো শিকোৱা যোনখিনি বিষয়সমূহ থাকে সেইখিনিৰ বৈধতা থাকিব লাগে বৈধতা অৰ্থাৎ এনেই যদি ক্লাছৰুম টিচিং হৈ আছে তাত কোনো সেইখিনি ভেলিড পইণ্টছ নাই কেতিয়াও প্ৰামাণিক আৰু বাস্তৱিক হ'ব লাগে বুলি কয় বাস্তৱিক যোনখিনি আমাৰ প্ৰেক্টিকেল ইমপ্লিকেশ্যন আছে ইউটিলিটি আছে প্ৰেক্টিকেল হয় এইখিনিতো প্ৰস্তুতিৰ পৰা হয়তো বহুত ধৰণৰ কঠোৰভাৱে মিলি থকা উচিত হয় কিন্তু যেতিয়া শিশুৱে শৈশৱৰ বিভিন্ন অৱস্থাত উপনীত হয় তেতিয়া আমি এই 12 বছৰ আৰু তাৰ ওপৰৰ বয়সত আমি উপনীত হ'ব লাগে তেতিয়া তেওঁলোকৰ যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা যায় আৰু বিভিন্ন বিমূৰ্ত বিষয়বোৰ উপলব্ধি কৰিব আৰু বুজিব অৱস্থাত থাকিব পাৰে তো আমি সেইকাৰণে এইটো বিষয়বস্তুত পাঠ্যক্ৰমৰ লেনদেন বাবে ব্যৱহাৰ কৰা ভাষা দুয়োটা শিক্ষাৰ্থীৰ শিক্ষণ ক্ষমতাৰ ভিতৰতে সদায় থাকিব লাগে বুলি কয় শিকোৱা বিষয়বস্তু শিক্ষাৰ্থীসকলৰ বাবে আকৰ্ষণীয় হ'ব লাগে তেওঁলোকৰ ব্যক্তিত্ব অনুভৱ গোটেইখিনি হ'ব লাগে যদি তেওঁলোকে এই সত্যটো উপলব্ধি কৰে তেন্তেও তেওঁলোকৰ এটা ধুনীয়াকৈ কথা শিকিব পৰা যায় তো শিকোৱা বিষয়বোৰৰ বৈধতা থাকিব লাগে প্ৰামাণিক আৰু বাস্তৱিক হ'ব লাগে বুলি কয় আৰু তাৰ লগত বিভিন্ন ধৰণৰ আমাৰ যোনখিনি পাঠ্যক্ৰমৰ ভিত্তি সেইখিনি আমাৰ যাতে লোৱাটো প্ৰয়োজন হয় তো এই ভিত্তি তিনিটা পিছত আমাৰ যোনখিনি উদ্দেশ্য থাকে তেতিয়া আমাৰ বিভিন্ন ধৰণৰ সমালোচনামূলক কৰি অৰ্থাৎ আমি সৃষ্টিশীল চিন্তাধাৰা যোনটো কৈছোঁ সেইখিনিত আমাৰ তেতিয়া আমি এটা সমাধান পাবলৈ সক্ষম হওঁ তো এইটোৱে কি যে জীৱনৰ বিভিন্ন ধৰণৰ দক্ষতাই আমাক এনেদৰে কি কৰে যে ষ্ট্ৰং কৰি তোলে বা শক্তিশালী কৰি তোলে য'ত আমি বিভিন্ন ধৰণৰ আগবাঢ়ি যাবলৈ আমাৰ সহায় হয় তো মেথডছটো বহুত থাকে এতিয়া ক্লাছৰুম টিচিঙৰ বহুত মেথডছ থাকে যেনেকৈ
লেকচাৰ মেথড হ'ব পাৰে বা মেথড অফ ইমিটেশ্যন হ'ব পাৰে বা নেচাৰ বেছড হ'ব পাৰে যেতিয়া আমি কিছুমান ক্লাছেছ যেতিয়া আমি নেচাৰ বেছড লওঁ অৰ্থাৎ আমি অপেন ডিছকাশ্যন কৰি আছোঁ ফিল্ড এখনত সেইটো এটা কাইণ্ড অফ লাৰ্ণিং হয় তো তেনেকুৱা ধৰণৰ বা সৰু বাচ্চাবোৰৰ প্লে ৱে মেথড থ্ৰু লাৰ্ণিঙৰ মাজত প্লে ৱে কৰি বিকজ আমি যদি তাহাঁতক লেকচাৰ মেথড দি পঢ়াওঁ তেনেহ'লে তাহাঁতৰ মন নাথাকিব পঢ়িবলৈ তো সেইকাৰণে আমি সৰু যোনবোৰ আমাৰ কিণ্ডাৰ গাৰ্ডেন থাকে বা কিণ্ডাৰ গাৰ্ডেন ষ্টেজৰ ল'ৰা ছোৱালী থাকে সেইবোৰক আমি তাহাঁতক কেতিয়াও আমি লেকচাৰ মেথড দি পঢ়াব নোৱাৰোঁ দে অলৱেজ প্ৰিফাৰ টিচিং থ্ৰু প্লে ৱে তো সেইটো কাৰণে তেওঁলোকে মন কৰিব তাহাঁতৰ স্কুলত খুব বেছি খেলা ধূলা বস্তু বিকজ তাহাঁতি এক্টিভিটিজ যে তাহাঁতৰ পঢ়োৱাবোৰ তেনেকৈ পঢ়াব লাগে আৰু ঠিক তেনেকৈ বিভিন্ন ধৰণৰ তাহাঁতক সাংস্কৃতিক জ্ঞানবোৰ তেনেকুৱা বিভিন্ন ধৰণৰ তাহাঁতৰ কম্পিটিশ্যন যেনেকৈ ফেঞ্চি টেষ্ট কম্পিটিশ্যন বা প্ৰত্যেকটো ৰোল এই ৰোলটোৰ একচুৱেলি ছ'চাইটিত কি মানে নিড আছে তো আমি তেনেকুৱাকেও আমি সৰু সৰু এক্টিভিটিজ দি আমি পদ্ধতিবিলাক দি আমি তাহাঁতক দক্ষ কৰিব পাৰোঁ যেনেকৈ যদি ক'ৰবাত ফেঞ্চি টেষ্ট কম্পিটিশ্যনত কোনোবা সৰু বাচ্ছা এটা পুলিচো একচুৱেলি তাহাঁতৰ পিকচাৰাইজ কেনেকৈ কৰিব বা প্ৰত্যেকটো ক্লিনিং ষ্টাফ তেওঁৰ কি ইম্পৰ্টেণ্ট হয় তো এই গোটেই বস্তুটো আমি সৰুৰ পৰাই যাতে আয়ত্ব কৰিব পাৰোঁ বা বিভিন্ন ধৰণৰ কম্পিটিশ্যনছ পাতি বা বিভিন্ন সময় সাপেক্ষে ৰিচোৰ্চ পাৰ্চন ইনভাইট কৰি যাতে তেওঁ 2-3 লাইন মানে বক্তা দিয়ে যাতে চবে বহুতখিনি যাতে জ্ঞান লাভ কৰিব পাৰে তো এনেকুৱা ধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন হয় আৰু ছামাৰ কেম্পছ অলৰেডি কৈছোঁ এনেকুৱা ধৰণৰ বা বিভিন্ন ধৰণৰ ফেষ্টিভেলছৰ টাইমত চেলিব্ৰেশ্যন কৰা তো এইবোৰ ধৰণৰ আমি দিশ আমি উপলব্ধি কৰাত সহায় কৰিব পাৰোঁ তো বা এনেকুৱা ধৰণৰ কিছুমান পেছাদাৰী থাকে নেকি যোনবোৰ পেছাদাৰী য'ত সমাজে বিভিন্ন উইথ ডিউ টাইম তেওঁলোকৰ যাতে ৰুল এণ্ড ৰেছপনচিবিলিটিছখিনি যাতে দক্ষতাৰ যোগেৰে তেওঁলোকক পূৰণ কৰিব পাৰে তো এইখিনি কয় যে প্ৰত্যেক বস্তুত বা প্ৰত্যেক আমি যদি চাওঁ যে নিৰ্বাচন কৰি পেলাই যদি আমি চিলেকশ্যন কৰোঁ তো সেই চিলেকশ্যন কৰি পেলাই আমি কেনেকৈ আমাৰ এনেকুৱা হয় যে বহুতখিনি আছে কণ্টেণ্ট তাৰ পৰা আমি নিৰ্বাচন কৰিম মানে চিলেকশ্যন কৰিম কোনখিনি একদম একজেক্টলি চুইটেবল হ'ব বা প্ৰশিক্ষণৰ কাৰণে কোনখিনি চুইটেবল হ'ব অৰ্হতাৰ যোগ্য হ'বনে তো এই বস্তুখিনি আমি চাম তেতিয়াহে আমাৰ প্ৰশিক্ষণৰ পদ্ধতিবোৰ দক্ষতাবোৰ সফল হোৱাত সহায় হ'ব তো এনেকুৱা ধৰণৰ সমাজ বিজ্ঞানে সদায় সেই দক্ষতাসমূহৰ বিষয়ে আলোচনা কৰে আৰু জ্ঞানৰ যোনটো পোহৰ বুলি কয় জ্ঞানৰ পোহৰ জগাই তোলাত সহায় কৰে তো তাৰ লগে লগে আমাৰ বিভিন্ন বিষয়ে আমাৰ যাতে তেওঁলোকৰ সেই ভৱিষ্যতো উজ্জ্বল হয় তো এই পদ্ধতিটো এইটো হৈছে আৰু দক্ষতাৰ বিষয়ে আলোচনা কৰিলোৱেই আৰু তো সেইটো কাৰণে কয় যে বিষয়বস্তুৰ উদ্দেশ্য বুলি ক'লে আমাৰ ব্যৱহাৰিক হ'ব লাগে বা জনসাধাৰণৰ যেতিয়া ওপৰত ভিত্তি কৰে তেতিয়া আমি ভিত্তিমূলক হ'ব লাগে আৰু তেওঁলোকক নিৰ্বাচন কৰাটো যাতে সহায় কৰে আৰু তেওঁলোকে যাতে অনুসৰি শিক্ষণো অভিজ্ঞতাৰ ফলত লাভ কৰে তো সেইকাৰণে দক্ষতাৰ মনোভাৱৰ যাতে সজ্জিত হৈ থাকে তো সেইটো কথাত গুৰুত্ব দিছে আৰু তাৰ লগত বিভিন্ন আমাৰ মূল্যবোধসমূহ যাতে জড়িত হৈ থাকে তো এই ক্ষেত্ৰত সম্ভৱভাৱে হ'ব পাৰে যে বৰ্তমান ৰাজনৈতিকৰ লগতো খোৱা হ'ব লাগে চব নলেজ কাৰণ কি এনেকুৱা নহয় নে যে উই ডোন্ট নিড পলিটিকেল নলেজ আমাৰ পলিটিকেল নলেজো ইম্পৰ্টেণ্ট হয় ইকনমিকেলো ইম্পৰ্টেণ্ট হয় গোটেইখিনি এভৰিথিং তো চব বস্তুত আমি কেনেকৈ সেই ব্যক্তিৰ বিকাশত যাতে তেওঁলোকে নলেজটো মনোভাৱসমূহ বিভিন্ন যাতে আগ্ৰহ শিকাব পাৰে তো সেই যি উপযোগী হয় সেইখিনি তেওঁলোকক ইয়াক গুৰুত্বপূৰ্ণভাৱে শিকোৱাত সহায় কৰিব লাগে তাৰ লগত
এটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কথা হয় যে আমি যেতিয়া পাঠ্যক্ৰমসমূহ আহিলাটো তৈয়াৰ কৰো, অৰ্থাৎ যোনটো আমাৰ ড্ৰাফ্টখন যোনখন, সেইখন কিন্তু সেই ড্ৰাফ্টখন কামটো সম্পূৰ্ণ কৰাত কিন্তু এটা লং এটা ষ্টেজ থাকে। তো সেইটোত আমাৰ বিভিন্ন ধৰণৰ আমি যোনখিনি আমাৰ এইমছ এণ্ড অবজেক্টিভছ সেইখিনি আটাইতকৈ ইম্পৰ্টেণ্ট হয়। এইমছ এণ্ড অবজেক্টিভছখিনি যাতে ফুলফিল হয়, তেতিয়াহে আমাৰ সেইখন পাঠ্যক্ৰমৰ আমাৰ লাভ হ'ব। তো সেইকাৰণে এতিয়াতো বৰ্তমান যিহেতু স্কুলত বিভিন্ন ধৰণৰ কো-কাৰিকুলাৰ এক্টিভিটিছ আছে বা বিভিন্ন ধৰণৰ কাৰিকুলাৰ এক্টিভিটিছ আছে। তো সেই কো-কাৰিকুলাৰ বুলি ক'লে আমি কি বুজো যে বিভিন্ন ধৰণৰ সহ-পাঠ্যক্ৰমিক শিক্ষা, সহ-পাঠ্যক্ৰমিক শিক্ষাসমূহ যোনসমূহ থাকে, তো সেইখিনি তাৰ লগত খাপ খুৱাই পেলাই বৰ্তমান কেনেকে সেই আহিলাটোত আমি ভৰাব পাৰো, সেইটো খুব বেছি গুৰুত্ব হয়। আৰু তাৰ লগত সংগঠিত হৈ থাকে বিভিন্ন শিক্ষণ অভিজ্ঞতাবোৰ, টিচিং এক্সপিৰিয়েঞ্চেছসমূহ। তো সেই লাৰ্ণিং এক্সপিৰিয়েঞ্চেছখিনি যাতে তাতে এটা মানে মিলি থাকে। কাৰণ কি হয় কি যে আমাৰ ইয়াৰ পিছত ল'ৰা ছোৱালী কি শিকিব, লাৰ্ণিং এক্সপিৰিয়েঞ্চেছৰ লগত মেইন যোনখিনি এইম, সেইখিনি যাতে মিল নাহে, তেনেহ'লে সেই পাঠ্যক্ৰমৰ কোনো ইউজ নহয়। তো সেইটো কাৰণে তাৰ লগত আমাৰ সংগঠিত হৈ থাকিব লাগিব। আৰু সেইটো কাৰণে কৈছে কি যে সেই উদ্দেশ্যৰ ওপৰতে ভিত্তি কৰে। কিন্তু শিক্ষাৰ্থীসকলে কি হয় যে কেতিয়াবা প্ৰস্তুতিৰ ওপৰতো ভিত্তিয়ে তৈয়াৰ কৰা হয়। তো প্ৰস্তুতি কৰাৰ পিছতহে কেতিয়াবা হয়, কিন্তু একচুৱেলি আমি তাৰ আগতে সেইখন আমি নিৰ্ধাৰিত কৰিব লাগিব, যোনখন আমাৰ আহিলা হয়। আৰু যদি শিশুসকলে শিক্ষণ ফলস্বৰূপ আৰু কাৰ্য ক্ষমতাৰ বিষয়ে হয়, তেনেহ'লে তেওঁলোকে শিক্ষাৰ বাবে ব্যৱহাৰ কৰিব পাৰে। আৰু বিষয়বস্তুসমূহ কিছুমান তেওঁলোকে ফেক্টৰছখিনি যাতে চাই, কাৰণ কি ফেক্টৰছখিনি নোচোৱাকে আহিলা তৈয়াৰ কৰাটো আমাৰ কি হ'ব, এটা মূৰ্খামি নিচিনা হ'ব। তো সেইটো কাৰণে আমি যাতে লাৰ্ণিং এক্সপিৰিয়েঞ্চেছখিনি ইনক্লুড কৰিব পাৰোঁ, আৰু সেই লক্ষ্যখিনি তেওঁলোকে যাতে উপনীত হয়। বিকজ তাৰ আউটকামটো গোটেই চিলেবাছখনত বা আমাৰ যেতিয়া এক্সাম থাকে, তো এক্সামত যোনকেইটা ইউনিট আহে, তো এনেকুৱা হয় যে ইউনিট 1, ইউনিট 2, ইউনিট এখন বুকৰ, তো প্ৰত্যেকটো ইউনিটৰে ইউনিট নেক্সটটোৰ লগত কণ্টিনিউৱেশ্যন এটা থাকে, নথকা নহয়, কিন্তু সেইখিনি এটা লজিকেল ছিকুৱেঞ্চত থাকিব লাগে। তো সেইটো কাৰণে এই গোটেই ইউনিটটো নামে হৈছে আণ্ডাৰষ্টেণ্ডিং কাৰিকুলাম, অৰ্থাৎ পাঠ্যক্ৰমক আমি বুজিব লাগিব, এটা ছিকুৱেঞ্চ থাকে। সেই ছিকুৱেঞ্চটো ইউনিট 1ৰ যোন 10 থাকে, 10টোক আমি কেতিয়াও 2 দিব নোৱাৰোঁ, এটা লজিকেল এটা ছিকুৱেঞ্চ থাকে। সেই ছিকুৱেঞ্চখন তৈয়াৰী কৰাত আমাৰ বহুত হয়তো এক্সপাৰ্টাইজ, ফিল্ডৰ বিভিন্ন ধৰণৰ ফিল্ডত সেই জনা ফিল্ডৰ মানুহ আমাৰ লাগিব। তো সেই তেতিয়াহে আমাৰ এইমছ এণ্ড অবজেক্টিভছখিনি ফুলফিল হ'ব। তো উদ্দেশ্যৰ ওপৰত ভিত্তি কৰাটো খুবেই বেছি গুৰুত্বপূৰ্ণ হয়। আৰু শিক্ষাৰ্থীসকলৰ শিক্ষণৰ বাবে আমি তেওঁলোকক সদায় প্ৰস্তুত কৰিব লাগিব। তো কি হয়, পঢ়াৰ আগতে উইলিংলি ষ্টুড লাৰ্ণ, যোনটো আমাৰ থিয়ৰী হয়, সেইটো তেওঁলোকক খুব বেছি প্ৰয়োজন হয়। তো তেওঁলোকক প্ৰস্তুতি কৰাৰ তাৰ পিছতহে তেওঁলোকক ভিত্তিত ৰাখিব লাগে। তো সেইকাৰণে যদি শিশুসকলৰ কেতিয়াবা কি হয় যে যোনবোৰ কাৰ্যক্ষমতা থাকে, তেওঁলোকক যদি শিক্ষণৰ বাবে ব্যৱহাৰ কৰা বিষয়বস্তু কিছুমান থাকে, তেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজত বা সেই বয়সতো উপনীত হ'ব পাৰে। ঠিক তেওঁলোকে সেইকাৰণে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা যায়, আৰু সেই বিষয়বোৰৰ উপলব্ধি কৰিব পাৰেও অৱস্থাত থাকে। আৰু সেই অৱস্থাটো তেওঁলোকে এইটো কয় যে পাঠ্যক্ৰমৰ যোনটো লেনদেন, অৰ্থাৎ কাৰিকুলাম ট্ৰেনজেকশ্যন বুলি কয়, সেইটো যাতে তেওঁলোকে ব্যৱহাৰ কৰাত কিছুমান এনেকুৱা ধৰণৰ ভাষাটো ইউজ কৰে য'ত শিক্ষাৰ্থীও বুজি পায় আৰু তাৰ লগত তেওঁলোকৰ বুজাৰ ক্ষমতাৰ ভিতৰতো যাতে থাকে। তো কাৰিকুলাম ট্ৰেনজেকশ্যনটো যাতে প্ৰপাৰ লেংগুৱেজত, যোনটো লেংগুৱেজত বুজি পায়, আমাৰ লেংগুৱেজৰ যোনটো 3F ফৰ্মুলা থাকে, সেইটো যাতে তেওঁলোকৰ ইয়াতে এপ্লাই কৰি পেলাই তেওঁলোকে যুক্তিসংগতভাৱে যাতে চিন্তা কৰিব পাৰে। কাৰণ কি চিন্তা কৰাৰ লগত তেওঁলোকে সেই বিষয়বোৰ উপলব্ধিওতো কৰিব লাগিব। তো উপলব্ধি কৰাৰ লগতে তেওঁলোকে যাতে বুজি পায়।
তো বুজি পোৱাটো এটা ইম্পৰ্টেণ্ট হয়। সেইকাৰণে কৈছে কি যে বিভিন্ন ধৰণৰ মাপকাঠি ফেক্টৰ্ছ বা বিভিন্ন ধৰণৰ বিষয়বস্তু সদায় শিক্ষাৰ্থীসকলৰ শিক্ষণৰ ভিতৰত বা তেওঁলোকৰ শিক্ষণৰ বাবেই প্ৰস্তুত কৰা যায় আৰু সেইখিনি ভাবে তেওঁলোকে অংশিকভাৱে তেওঁলোকক তৈয়াৰ কৰা হয়। ধন্যবাদ।